মই এজন সত্ৰত ডাঙৰ দীঘল হৈছিলোঁ আৰু সত্ৰৰ সংস্কৃতিকে লৈ মই এটা এই অসমৰ বাহিৰতো মই সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিছিলোঁ। যে প্ৰয়াত মণিৰাম দত্ত বৰবায়ন তেখেত মোৰ গুৰু আৰু তেখেতৰ মই শিষ্যত্ব লাভ কৰি বিভিন্ন সময়ত মই এই সত্ৰীয়া সংস্কৃতি সেৱা কৰিবলৈ সুবিধা পাইছিলোঁ। যেনে জৱাহৰলাল নেহৰুদেৱৰ আতিথ্য আমি আতিথ্য গ্ৰহণ কৰিছিলোঁ আৰু এই তেখেতৰ যিখিনি অৱদান, তেখেতৰ যিখিনি আমাৰ প্ৰতি মানে শ্ৰদ্ধা দেখুৱালে, আমি বৰ আনন্দ আৰু মানে সন্তোষ লাভ কৰিছিলোঁ। অকল ময়ে নহয়, মোৰ লগত আৰু কেইবাজনো আছিল। আপুনি এতিয়া সংগীত নাটক একাডেমি পোৱাৰ পিছত আজি পদ্মশ্ৰী পাইছে, এইটো কৈ দিয়ক। হয়, সংগীত নাটক একাডেমীৰ অনুগ্ৰহত এইটো পদ্মশ্ৰী বুলি যিটো উপাধি আহিছে সেইটো মই গ্ৰহণ কৰিছোঁ আৰু সেইটো পাই মই নিজকে ধন্য বুলি ভাবিছোঁ। আৰু আপোনালোকক যে মই একেলগে দৰ্শন পোৱাৰ মোৰ এটা মানে সুযোগ হৰিয়ে দিছে বুলি মই ভাবিছোঁ। আপোনালোক হৰিৰ সেৱক, আপোনালোক এইবিলাক আপোনালোকে বুটলি কেটলি আৰু নি সমাজত আপোনালোকে প্ৰতিষ্ঠা কৰিছে আৰু আপোনালোকৰ জীৱন আমাতকৈ বহুত ধন্য বুলি ভাবিছোঁ। এতিয়া নতুন পৰিকল্পনা বুলিবলৈ মোৰ মানে এটা চলি আছে। মোৰ এখন সত্ৰীয়া সংগীত বিদ্যালয় আছে, মই সেইখনৰে অধ্যক্ষ হৈ আছোঁ আৰু মোৰ মাজু ছোৱালী বিভা শইকীয়াই বৰ্তমান সেই বিদ্যালয় মানে সেৱা কৰি আছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক তেওঁ শিক্ষা দি আছে আৰু মই অধ্যক্ষ হিচাপে মই সেই শিক্ষা দিয়া চাই আছোঁ। উঠি অহা প্ৰজন্মক কিবা আহ্বান জনাব নেকি? নতুন প্ৰজন্মক কিবা আহ্বান জনাব নেকি সত্ৰীয়া সংস্কৃতিৰ বিষয়ে কিবা? তেখেতসকলৰ ওচৰততো নতুন সকলকহে শিকোৱা হৈছে আৰু তেওঁলোকৰ পৰা আমাৰ সত্ৰীয়া সংস্কৃতি যেন সংসাৰত বিয়পি যাওক, এইটো মোৰ মনৰ অভিলাষ আছে। সেই অভিলাষটো মোৰ যেন পূৰণ হয়, সেইটো হৰিয়ে যেন মোক সেইকণ সহায় কৰক। সেইটো মোৰ অন্তিম সময়টো যেন মই সেইটো আশা লৈয়ে মই পাৰ হৈ যাব লাগিব। বয়স এতিয়া 96 চলি আছে।